হ'ল ক্লাছ 9ৰ যিসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা হোৱা নাই ইনডেক্স পৰীক্ষা তোমালোকৰ বাবে এখন ইম্পৰ্টেণ্ট কুৱেশ্যন এইখনৰ পৰা এনেকুৱা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা ঠিক আছে যিহেতু এখন কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰে সদায় ইম্পৰ্টেণ্ট কুৱেশ্যনে কৰা যায় গতিকে তোমালোকৰ এইবিলাক কমন পৰে আৰু আগতেও পৰিছে এইবাৰো পৰিব চিন্তা কৰিব নালাগে তোমালোকে বহুতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে আমি কষ্ট কৰি কুৱেশ্যন কালেক্ট কৰি ক্লাছবিলাক কৰি থাকো আজি এনে সময় থাকে তোমালোকৰ 50 মিনিট সরি 2 ঘন্টা আর মার্কস থাকে 50 মিনিট সময় 2 ঘন্টা মার্কস থাকে 50 মার্কস ঠিক আছে প্রথম প্রশ্নটো আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা য'ত আছে আমাৰ এটাৰ 1 নম্বৰকে 10টাৰ 10 নম্বৰ আছে এ নটৰ মান কিমান হ'ব এ নটৰ মান সদায় 1 হ'ব এ নটৰ মান সদায় 1 হ'ব ঠিক আছে বি নট লো 1 এ হ'ব 1/2 খত কৰাৰ পৰা প্ৰকাশ কৰা 1/2 ইনটু 100 এৰে কৰিব লাগে জানা তোমাদের 2 ৰে 1ক 50 বার যাব ওটা 50 থেকে গুণ 50 করে 50% হ'ব ঠিক আছে তাৰ আগতে অৱগত কৰাব বিচাৰো ছাত্ৰছাত্ৰীসকল এটা অফাৰ চলি আছে তোমালোকে পৰীক্ষাৰ মাজতে তোমালোকে এডমিশনটো লৈ লোৱা বহুখিনি উপকৃত হ'বা কাৰণ তোমালোকৰ 299 টকা পেমেন্ট কৰিলে বছৰিকা পৰীক্ষা অৰ্থাৎ মাৰ্চৰ লাষ্টলৈকে পঢ়িব পাৰিবা য'ত আমি 999 টকাৰ এডমিশন লৈ আছিলো এতিয়া আমি মাত্ৰ 299 কেইদিনমানৰ কাৰণে অফাৰ দিছো বহু ছাত্ৰছাত্ৰীয়ে জইন হ'ব পৰা নাছিল পইচাৰ কাৰণে বহু পইচা বুলি কৈছিল মোক এই কাৰণে 299 টকা আমি এডমিশন ফিজ লৈছো যাৰ ফলত বহু ছাত্ৰছাত্ৰী জইন হৈছে আৰু তোমালোকে হ'ব পাৰিব আমি 4টা বিষয় পঢ়াও ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় য'ত কুৱেশ্যন এনসাৰ নোটছ পাতি সম্পূৰ্ণ পাবা আৰু আমি লাইভ ক্লাছ হয় নোৱাবিলাক সুধিব পাৰিবা তোমালোকে বুজি নোপোৱা কোনো কথাই নাই ইতিমধ্যে আমাৰ তাত বহুত ল'ৰা ছোৱালী শতাধিক ল'ৰা ছোৱালী পঢ়ি আছে আৰু তোমালোকো জইন হৈ সোনকালে ক্লাছত জইন হৈ পঢ়ি থাকা ঠিক আছে নেক্সট এটা ভিডিঅ লগ পাম সৰি নেক্সট তোমালোকে এসএমএস কৰিবা আমি নাম্বাৰটো তথাপিতো মই লিখি দিছো 9394628219 ঠিক আছে নেক্সট প্ৰশ্নখিনি আলোচনা কৰো তোমালোকে যিসকল ইচ্ছুক হয় তোমালোকে এই নাম্বাৰটো এসএমএস কৰিবা মোৰ মতে তোমালোকে বেয়া নোপোৱা কেতিয়াও বেয়া নোপোৱা আমি যিমানখিনি পাৰো কষ্ট কৰিছো চেষ্টা কৰিছো তোমালোকক উপকৃত কৰিবৰ কাৰণে ঠিক আছে আমি নেক্সট কোৱেশ্যন আলোচনা কৰিম নেক্সট প্ৰশ্নটো আছে 5 ৰ p by q আর হিট কি হ'ব 5 ৰ যদি 5 ৰ এটা 1 থাকে না থাকে গতে ইয়াৰ এটোৱে p by q আর হি হ'ল p by q আর হি পালে নাই তে পালা গতে 5/1 হ'ব b টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত আছে নেক্সট প্ৰশ্নটো আছে 2x স্কয়াৰ 3x x স্কয়াৰ হক কি হ'ব x স্কয়াৰ আগত কি আছে 2x স্কয়াৰ আছে দেখা পাইছে তোমালোকে x স্কয়াৰ আগত মানে কি আছে 2 আছে গতে b টো হ'ব ইয়াৰ হক গতে 1 + 2x স্কয়াৰ + 3x ৰ x স্কয়াৰ হক হ'ল 2 ত্রিভুজৰ কালি হল ভূমি পূৰণ উচ্চতা দিশ পূৰণ প্ৰস্থ গতে আমি জানো ত্রিভুজৰ কালি হাফ ইনটু ভূমি পূৰণ উচ্চতা তাৰ পিছত প্ৰশ্নটো আছে তোমালোকে চোৱা তলত দিয়া কোনটো পৰিমেয় সংখ্যা নহয় গতে পৰিমেয় সংখ্যা নহয় বুলি ক'লে আমি গমে পাইছো এই 9 মানে হল 3 3 গুণ 9 এটো পৰিমেয় সংখ্যা হয় বাকি কিটা হয় সো এইটো পৰিমেয় সংখ্যা না 16 মানে 4 হ'ব পৰিমেয় সংখ্যা হয় অন্তলে 1 থাকে 18 মানে এইটো 2 আৰু ওপৰটো কাটা যাব এটো হ'ব গতে নহয় বুলি কৈছে যেটো c2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2x + 1 ৰ বহুপদৰ মাত্ৰা কিমান সো x ৰ ওপৰত 1 এটা থাকে গতে মাত্ৰা হৈছে 1 তাৰ পিছত আছে তলত দুটা উক্তি দিয়া আছে প্ৰথম হৈছে শূন্য বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় এটো শুদ্ধ হয় অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা শূন্য নহয় এটো শুদ্ধ হয় গতে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট প্ৰশ্নটো আহিল 4 + 5 আৰু 4 - 5 দুইটা পৰিমেয় সংখ্যা তেন্তে উক্তি এটা দি আছে 4 + √5 + 4 - √5 পৰিমেয় সংখ্যা তাৰ পিছত কৈছে 4 + √5 * 4 - √5 পৰিমেয় সংখ্যা গতে উক্তি 1 - 1 আৰু উক্তি 2 সো উক্তি 1 আৰু 2 1 দেটো 1 আৰু 2 দুইটাই সত্য হ'ব এটো দুইটা আমি সত্য পাইছো এটা পৰিসংখ্যাৰ দশমিক বিস্তৃতি কি হ'ব এটা পৰিসংখ্যাৰ দশমিক বিস্তৃতি সদায় পৰিসমাপ্ত হ'ব ঠিক আছে তাৰ পিছত 11 নম্বৰ প্ৰশ্নখিনি আমি নেক্সট আমি লাইভ ক্লাছত এইবিলাক আলোচনা কৰিম তাত তথাপিতো মই কোৱেশ্যনখিনি দি দিছো তোমালোকক ইয়াত এনেকৈ সুবিধা হয় মই লাইভ ক্লাছ যেতিয়া লৈ আহিম তেতিয়া নিশ্চয় তোমালোকক 11 নম্বৰ প্ৰশ্নটো মই কৰিম তথাপিতো তোমালোকক বাৰু মই অলপ চেষ্টা কৰি দেখাই দিছো সৰল কৰা এটো কি হ'ব ইয়াৰ এটো কৰিব দিছে 2 2 সমষ্টি 2 ভাগৰ 1 যোগ 2 সমষ্টি 1 ভাগৰ 3 হয় না সো মই যিখিনি পাৰো ইয়াত কৰি দিম নয়াখিনি লাইভ এভাইড কৰিম মানে ইয়াত নুকুলেতে ভালদৰে বৰ্ডত কৰিলে সুবিধা হ'ব ইয়াত ছোট থেকে 2 2 2 4 4 1 2 2 4 4 1 5 হ'ব
ঠিক আছে 2 থাকিল 2 গুণ 2 2 3 গুণ 6 হ'ব এতিয়া চোৱা তোমালোকৰ তলত 2 থাকিল হয় না ওপৰকেইটা যোগ কৰি 5 6 11 হ'ব এইটো হ'ব শুদ্ধ উত্তৰ সৰল কৰিলে 11 ভাগৰ 2 পাবা 2 ভাগৰ 11 পাবা px ৰ মান কি হৈছে x স্কয়াৰ মাইনাস 1 গতে px ৰ মান কি বহুবা দিছে x তে 0 বহুবা দিছে 0 বহুবা যত তোমাৰ x আছে x মানে আছে মানে কি 0 স্কয়াৰ লিখিবা মাইনাস 1 0 স্কয়ার মানে 0 এ হ'ব এলা মাইনাস 1 গতিকে आंसर কিমান হ'ব মাইনাস 1 হ'ব গতিকে p মান কি হ'ব x ৰ মান কিমান হ'ব x ৰ মান মাইনাস 1 হ'ব এটা অশূন্য ধ্ৰুৱক বহুপদৰ উদাহৰণ দিয়া এটা অশূন্য ধ্ৰুৱক বহুপদৰ উদাহৰণ দিয়া ওই ধ্ৰুৱক বহুপদ বুলি কওঁতে তোমালোকে কমাইছে শূন্য নহয় অশূন্য আমি কি কৰিব পাৰো এটো তোমালোকে কমেন্ট কৰি জনাবাচোন আৰু মই ডেসক্ৰিপচন লিখি দিম বাৰু তোমালোকক এই প্ৰশ্নটো তোমালোকে তথাপিতে এনেকুৱা লিখিবা অশূন্য শূন্য ধ্ৰুৱক বহুপদ বুলি কওঁতে কি হ'ব আমি ধ্ৰুৱক পদ মানে কি হ'ব 3 হ'ব 4 হ'ব এইবিলাক হৈছে কনস্ট্যান্ট ঠিক আছে অশূন্য মানে এইবিলাক ঠিক আছে গতিকে এটা অশূন্য ধ্ৰুৱক বহুপদৰ উদাহৰণ দি চাওঁ তেতিয়া তোমালোকে এটো লিখিব পাৰা px 3 লিখিব পাৰা 3 বা px 12 লিখিব পাৰা এইবিলাক হ'ব ঠিক আছে এনেকুৱাবিলাক কি বুলি কয় অশূন্য বহুপদৰ উদাহৰণ ঠিক আছে নেক্সট আছে এটোৰ মান উলিওৱা এটোৰ মান দিয়া আছে তোমালোকে 9 9 তো কিনিক ভাগ কৰিবা 3 3 গুণ 9 অৰ্থাৎ চোৱা 9 মানে 3 3 দুটা পালা ইফালে থাকিল 3/2 এই 2 2 কেনসেল কৰা অকল কি থাকিব 3 ওপৰত থাকিব 3 3 3টা পূৰণ কৰিলে কিমান পাবা 27 পাবা ঠিক আছে এইবিলাক মই বাৰু ক্লাস লাইভত ক্লাছত আমি বুজাই দিম ঠিক আছে আমাৰ যেটো অনলাইন ক্লাস আছে তাত মই বাৰু এইবিলাক সকলো প্ৰেক্টিস কৰাই দিম ঠিক আছে চিন্তা কৰিব নালাগে যিসকল ক্লাছত আছা গতে 50% ভগ্নাংশত প্ৰকাশ কৰা 50% ভগ্নাংশত প্ৰকাশ কৰা মানে কিমান হ'ব 50% ক তুমি 100 ৰে কৰিবা ঠিক আছে তেতিয়া কিমান হয় 0 0 কাটি দিবা গতে 1/2 হ'ব ইয়াৰ आंसर 1/2 সৰল কৰা এইটা বাৰু মই এড কৰি দিব যে দিহলিয়া হ'ব ইতপা কৰি নিদো ক্লাছত কোন তোলা সোৱা এনেকৈ সৰল কৰা আহিব উৎপাদক বিশ্লেষণ কৰা উপযুক্ত অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা মান উলিওৱা তাৰ পিছত এটো সোৱা 3/5 বা 3/5 আৰু 4/5 ৰ পাঁচটা পৰিমেয় সংখ্যা উলিওৱা এইবিলাক তো পঢ়াই দিছে তোমালোকক ক্লাছত তথাপিতো বাৰু মই হেৰিত পঢ়াই দিম এখন বৰ্গাকাৰ হেতিপথৰ কালি 10000 বৰ্গ মিটাৰ হলে পথাৰখনৰ পৰিসীমা উলিওৱা তাৰ উত্তৰ কৰা যত 3 পূৰণ 5 এটাত 5 3 নম্বৰকে এটাত 5 নম্বৰকে তিনিটা আছে 15 নম্বৰ আছে তিনিটা মানে ইয়াত 5টা আছে দেখো 5টা এটা 3 নম্বৰকে আছে দেই উৎপাদক ব্যৱহাৰ কৰি তলৰ বহুপদৰ gx px এটা উৎপাদক সংখ্যা পৰীক্ষা কৰা বিটো আছে সংখ্যা ৰেখাৰ ৰুটটো স্থাপন কৰি দেখুৱা সৰল কৰা আছে এনেকুৱা পৰীক্ষাত প্ৰায় আহি থাকে সৰল কৰা তাৰ পিছত p বাই q আহি প্ৰকাশ কৰিব দিছে যত q p not 0 উৎপাদক বিশ্লেষণ কৰা তাৰ উত্তৰ লিখা আছে যদি 2a - b + c 0 তেন্তে দেখুৱা যে 4a² - b² + c² + 4ac 0 তাৰ পিছত √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা কুৱেশ্যন পেপাৰখন মই জাস্ট এটা এনসাৰ কৰি দিছো বাকি যিখিনি দিহল এনসাৰখিনি আমি লাইভ ক্লাছত কৰি দিম অনলাইন ক্লাছত এতিয়ালৈকে যদি কোনো জয়েন হোৱা নাই তেতিয়াহলে জয়েন হৈ লোৱা নাম্বাৰটো মই আকৌ কৈছো 9394628219 এই নম্বৰটো SMS কৰি তোমালোকে সোনকালে জয়েন হোৱা মাত্ৰ 299 টকা পেমেন্ট কৰিলে তোমালোকে 1 বছৰ পঢ়িব পাৰিবা যত 999 টকা আছিল এতিয়া আমি কেইদিনমানৰ কাৰণে মাত্ৰ 299 কৰা হৈছে যিসকল ছাত্ৰ ইচ্ছুক হৈ তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰি পেলাই জয়েন ল'বা ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম মেথছ সায়েন্স ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইখিনি পাবা ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম বাই